নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। প্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত জনপ্ৰিয় হৈ পৰা মণিবৌ খ্যাত পাপৰি বৰাই বেহাৰবাৰী আউটপোষ্টৰ পৰা আঁতৰি অহাৰ কাৰণ জনালে। অভিনেত্ৰী পাপৰি বৰা আৰু তেওঁৰ স্বামী বাবাদু বৰাই দুয়োৱে মিলি নিজৰ এখন ৱেব ছিৰিজ উলিয়াইছে। এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ স্বামীয়ে কি ক'লে এবাৰ শুনোচোন আহক। গোটেই সাংস্কৃতিক লাইনৰ ড্ৰাইভাৰ আছিলোঁ, মানে বহু ড্ৰাইভাৰ। গতিকে ড্ৰাইভাৰ কৰি কৰি অকণমান দেখিলোঁ যে কামবোৰ সোমাই চাওঁচোন কেনেকুৱা হয়। চ' মানুহে যদি ইচ্ছা কৰে চব কৰিব পাৰে। গতিকে চেষ্টা এটা কৰিলোঁ আৰু ফাৰ্ষ্ট টাইম পৰিকল্পনা কৰিছোঁ আৰু কি হয় ৰাইজে জানিব। আদৰি ল'লে খুব সুখী হ'ম। 6 বছৰীয়া পৰিকল্পনা, নিজৰ প্ৰডাকশ্যন, DD চিনে প্ৰডাকশ্যন, আৰু মোৰ এটা ইচ্ছা, পাপৰিৰ এটা ইচ্ছা, আৰু আমাৰ দীপক দা বুলি যিজন কৈ আছে আপুনি, তেখেতৰ এটা ইচ্ছা, আমি বাপুকণৰ বিলৈয়ে যাতে 2টা বা 3টা হ'লেও অসমৰ সাংস্কৃতিক জগতত আমি কেৰেক্টাৰ ইয়াৰ পৰা পঠাব পাৰোঁ। যে প্ৰথম ক'ব লাগিব আমি বাপুকণৰ বিলৈৰ পৰা অহা বিলৈৰ। মানে বাপুকণৰ বিলৈ এনেকুৱা হ'ল, আমাৰ এই সিদ্ধান্তটো আচলতে 10 মিনিটৰ যদিও মই আকৌ সিদ্ধান্তটোত নাছিলোঁ। প্ৰথম এওঁলোক দীপক দা আৰু বাবাটোৱে এনেকৈ পাতি আছিলে। মইতো এইটো লাইনত কাম কৰিয়ে আছোঁ আজি ইমান বছৰে হ'ল, কিন্তু সদায় ভাবোঁ যে নিজৰ কিবা এটা প্ৰডাকশ্যন হ'ব, নিজৰ প্ৰডাকশ্যনত কাম কৰিম বা তেনেকেই পুৰণি শিল্পী। কিন্তু কি হয়, মানুহে পৃথিৱীত যেতিয়া আহে সদায় প্ৰত্যেক বস্তুৰে টেষ্ট এটা ল'ব লাগে, আৰু মই প্ৰথমৰ পৰাই প্ৰত্যেকখিনি বস্তুৰে টেষ্ট অকণমান লৈছোঁ, আৰু শেষত এটা টেষ্ট আছে ভ্ৰাম্যমানটো। আৰু খুব ভাল পাওঁ মঞ্চখন, আচলতে মোৰ খুব প্ৰিয়, যিহেতু মই আগতেও কৈছোঁ মঞ্চৰ পৰাই আহিছোঁ। গতিকে আকৌ এবাৰ মই সেই মঞ্চখনলৈ উভতি যাব বিচাৰিছোঁ, আৰু মই আচলতে শিকিবলৈহে যাওঁ। মোৰ শিকাটো শেষ হ'লে মই আকৌ ঘূৰি আহিম যদি